গতে গায়ে দিলে নবন ভালে যাবে প্রিয়া কাপতে দেখা দেখা জানি মিয়া খুরিল কে নি আমি অনুষ্ঠিত কৰিলোঁ আৰু এই অনুষ্ঠিত কৰা আমাৰ দশম বাৰ্ষিক অধিৱেশনত আমাৰ ল'ৰা ছোৱালীসকলে বড়ো নৃত্য বিহু নৃত্য আদিৰে পৰাই সকলো আমাৰ অসমীয়া লোক সংস্কৃতিৰ যিখিনি আমাৰ পৰম্পৰা আছে সেইখিনি ধৰি আমি দাঙি ৰখাৰ এটা প্ৰয়াস কৰিছোঁ আৰু তাত আমি যথেষ্টভাৱে সফলো হৈছোঁ। আমাৰ টিচাৰখিনিয়ে তেওঁলোকক যথেষ্টখিনি তেওঁলোকৰ প্ৰেক্টিছ কৰাৰ কাৰণে এই সময়খিনি লৈছিলে, সেইখিনি খুব সুন্দৰকৈ সকলোখিনি পাৰ হৈ গ'ল। ধন্যবাদ। KT Mission Academy Don Bosco 10th annual function day celebrate কৰিলোঁ। খুবেই ভাল লাগিল। আমাৰ গেষ্টসকল যিসকলক আশা কৰিছিলোঁ, যিসকলক আমি মাতিছিলোঁ, তেওঁলোক সকলো আহি আমাক এই অনুষ্ঠানটো আগুৱাই নিয়াত সহায় কৰিলে, আমাৰ মঞ্চৰ সভাবৰ্ধন কৰিলে। আমাৰ চিফ গেষ্টত আছিলে ডক্টৰ কুমুদ দাস, এক্সিকিউটিভ এডিটৰ DY 365, আৰু লগতে গেষ্ট অফ অনাৰ আছিলে ডক্টৰ দিলীপ বৰা ছাৰ, MIL প্ৰফেচাৰ, Guwahati University, MIL and LS, and any other many guests and parents, they have come, and every time I have seen that when we celebrate as a school, we celebrate everything, even puja and bihu and then for Christian that one Christmas, everything. But we have seen this time when we celebrate anything as a festival in school, they enjoy a lot. They never know that is what. Then most of time, sometimes bihu we used to celebrate there, I don't see that much spirit and the joyful face on that. But when we celebrate like this one function in our school, then they used to celebrate like anything. And as you know, India is the country of festival. We used to celebrate every function, but still the annual function of school is very significant. Every student and every parents, they enjoy in different way. Now you have seen our local vocalist, he came, Dimple Morom. He is very good singer. Before even we don't know, even himself also he said he don't know it like this one school have here nearby us. He is so happy, and thank you so much to all of you. Thank you all my parents, teachers, and then students also, as well as they perform very good, and most of students, they have showed that their calibers and what they have, their talent. And from today onwards, we'll try to find out their talent. Some they may be good in singing, some maybe they are good in dancing. Maybe they will get that go, but that by professionally they will go ahead there. Thank you so much for being here, and we have completed this day. And again, thank you so much to all. Then I'm really happy to see you here. Thank you. এক সমন্বয়ৰ মিলনতীৰ্থত পৰিণত হৈছে পশ্চিম দৰঙৰ ইংৰাজী মাধ্যমৰ এক আশাৰ শিক্ষানুষ্ঠান KT Mission Academy। সঁচাকৈয়ে আজিৰ পৰা 10 বছৰ আগত 1917 চনত এই স্থানত এই KT Mission Academy পশ্চিম দৰঙৰ এই বৃহত্তৰ অঞ্চলটো সামৰি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী বিষয়ত এক পাৰদৰ্শিতা কৰি তুলিব পাৰে, এক সম্পদ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে বলিষ্ঠ প্ৰয়াস গ্ৰহণ কৰিছিলে। আৰু তাৰ ফলস্বৰূপে আজি KT Mission Academy বিভিন্ন দিশত আগবাঢ়ি গৈছে। আমি অভিভাৱক হিচাপে সন্তুষ্ট হৈছোঁ। এই বৃহত্তৰ পশ্চিম দৰং অঞ্চলৰ ৰাইজ সন্তুষ্ট হৈছে। ছাত্ৰ ছাত্ৰীসকলক অকল ইংৰাজী মাধ্যমত শিক্ষা দিয়াই নহয়, ইয়াত আমি এটা কথা পৰিলক্ষিত কৰিছোঁ যে এই KT Mission Academyৰ মেনেজমেণ্ট তথা কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ উদ্দেশ্যে বিভিন্ন সময়ত যোৱা সময়ছোৱাত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ ফলশ্ৰুতি আজি আপোনালোকে দেখিবলৈ পাইছে যে ৰাতিপুৱাৰ পৰা প্ৰায় 8 বজাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ইয়াত এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে, য'ত নেকি ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকল ৰাতিপুৱা প্ৰায় 8 বজামানৰ পৰা আহি এই সন্ধিয়া 5 বজালৈ ইয়াত উপভোগ কৰিছে। বিভিন্ন বিষয়ত
ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন পাৰদৰ্শিতা অৰ্থাৎ যি পাৰফৰ্মেঞ্চ আছে তাক ইয়াত আজি প্ৰকাশ কৰাৰ কাৰণে যি এখন মঞ্চ দিছে সঁচাকৈয়ে আমি শলাগ লৈছোঁ। এক ইংৰাজী মাধ্যমৰ যি শিক্ষানুষ্ঠান তাত আমাৰ যি সাংস্কৃতিক ক্ষেত্ৰতে হওক আমি এটা কথা জানো যে দৰঙীয়া লোককৃষ্টিত বা কলাকৃষ্টিৰ ক্ষেত্ৰত দৰঙৰ এটা নাম আছে। এই ক্ষেত্ৰত ক্ৰিয়েটিভ মিছন একাডেমীয়ে দৰঙৰ লোক সংস্কৃতিক আগবঢ়াই নিয়াৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীসকলকে মানৱ সম্পদ গঢ়ি কৰাৰ স্বাৰ্থত যি এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ আমি অভিভাৱক হিচাপে শলাগ লৈছোঁ আৰু শলাগ ল'বলগীয়া। ধন্যবাদ।